অব্ৰাহামে ছাৰাক কোন ঠাইত কবৰ দিছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমি হে মুচিব পাৰা সকলো দুধাৰী। জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমি হে মুচিব পাৰা সকলো দুধাৰী। তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনাইছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ২২ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদৰ পৰা ২৩ নম্বৰ অধ্যায়ৰ ২০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ ২৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩২ নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। ১২৭ বছৰ বয়সত ছাৰাৰ মৃত্যু হয়। অব্ৰাহামে ছাৰাক এই প্ৰতিজ্ঞাৰ দেশৰ হিব্ৰোনত কবৰ দিলে। ছাৰাৰ পাছত এতিয়া দৃশ্যপটত আন এগৰাকী নাৰীৰ প্ৰৱেশ ঘটিব। এতিয়া আমি আদি পুস্তকৰ আন এটা প্ৰধান ভাগত প্ৰৱেশ কৰিম। আদি পুস্তকৰ প্ৰথম ভাগটো আছিল ১ নম্বৰ অধ্যায়ৰ পৰা ১১ নম্বৰ অধ্যায়লৈ। তাত আমি ৪টা বিশেষ ঘটনাৰ কথা পাইছিলোঁ: পৃথিৱীৰ সৃষ্টি, মানুহৰ সৃষ্টি, মানুহৰ পতন আৰু জলপ্লাৱন। ১২ নম্বৰ অধ্যায়ৰ পৰা ৫০ নম্বৰ অধ্যায়লৈকে আমি পাওঁ ৪জন বিশেষ ব্যক্তিৰ কথা: অব্ৰাহাম, ইছহাক, জাকুব আৰু যোছেফৰ কথা। এই ৪গৰাকী ব্যক্তিৰ ভিতৰত অব্ৰাহামকে সকলোতকৈ গুৰুত্ব দি তেওঁৰ কথা বৰ্ণাবলৈ ১২ৰ পৰা ২৩ নম্বৰ অধ্যায়লৈ মুঠতে ১২টা অধ্যায় ব্যৱহাৰ কৰা হৈছে। অৱশ্যে এই ২৪ নম্বৰ অধ্যায়টো অব্ৰাহামৰ কথা আছে, কিন্তু এতিয়া প্ৰাধান্য লাহে লাহে তেওঁৰ পৰা পাছৰ প্ৰজন্মলৈ যোৱাটো আমি দেখিবলৈ পাম। আহকচোন এতিয়া আমি ২৪ নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ ২৪ নম্বৰ অধ্যায়ত আমি এতিয়া আদি পুস্তকৰ দ্বিতীয়টো প্ৰধান ভাগৰ এটা মুখ্য বিভাজনত সোমাই পৰিছোঁ। আদি পুস্তকৰ প্ৰথমটো ভাগত আমি পাওঁ ৪টা গুৰুত্বপূৰ্ণ ঘটনা:
1-11 নম্বৰ অধ্যায়। আনহাতে দ্বিতীয়টো ভাগত আমি পাওঁ 4জন অদ্বিতীয় ব্যক্তিৰ কথা 12-50 নম্বৰ অধ্যায়লৈকে। বিশেষভাৱে 12 নম্বৰ অধ্যায়ৰ পৰা 23 নম্বৰ অধ্যায়ত আমি পালোঁ বিশ্বাস পুৰুষ অব্ৰাহামৰ বিষয়ে। এতিয়া 24 নম্বৰ অধ্যায়ৰ পৰা 26 নম্বৰ অধ্যায়ত আমি পাম প্ৰিয় পুত্ৰ ইছহাকৰ কথা। ইছহাকৰ জীৱনত 3টা অতি গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল। তাৰে 2টা আমি ইতিমধ্যেই চালোঁ। প্ৰথমটো আছিল তেওঁৰ জন্মৰ কথাটো। দ্বিতীয়টো আছিল অব্ৰাহামে তেওঁক বলি হিচাপে আগবঢ়োৱা ঘটনাটো। তৃতীয় ঘটনাটো হৈছে তেওঁৰ কইনা বিচৰাটো। মানুহৰ জীৱনত 3টা গুৰুত্বপূৰ্ণ ঘটনা থাকে বুলি কোৱা হয়: জন্ম, বিবাহ আৰু মৃত্যু। ইয়াৰে 2টাৰ ক্ষেত্ৰত মানুহৰ নিজৰ কোনো হাত নাথাকে, কিন্তু বিবাহৰ ক্ষেত্ৰত মানুহৰ নিজৰ সিদ্ধান্তৰ স্থল থাকে। কেতিয়াবা অৱশ্যে মানুহৰ বিবাহৰ ক্ষেত্ৰতো বেছি বিকল্প নাথাকিবও পাৰে, তথাপি মানুহৰ জীৱনত এই 3টাই সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনা বুলি কোৱা হয়। এতিয়া আমি পাওঁ ইছহাকে কেনেদৰে তেওঁৰ কইনা পাইছিল সেই কথা। অব্ৰাহামে তেওঁৰ বিশ্বাসী দাসগৰাকীক মেছোপটেমিয়াৰ হাৰন অঞ্চললৈ পঠিয়াইছিল ইছহাকৰ কইনা বিচাৰি। দাসজনে ৰিবেকাক বিচাৰি পোৱাত সফল হৈছিল। এইটো অতি অপূৰ্ব প্ৰেম কাহিনী বুলি আমি ক'ব পাৰোঁ। হে ডেকা-ডেকেৰী, আমাৰ প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, আপোনালোকে কাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় সেই কথালৈ ঈশ্বৰে মন কৰে। মানৱক ঈশ্বৰে 2টা অনুষ্ঠান দিছে। এটা হৈছে বিবাহ আৰু আনটো হৈছে শাসন ব্যৱস্থা। মানুহৰ ওপৰত মানুহকেই শাসন চলাবলৈ ঈশ্বৰে আজি এৰি দিছে। এই 2টা সাৰ্বজনীন আৰু অতি প্ৰয়োজনীয় অনুষ্ঠান। এই 2টা ভাঙি গ'লে সমাজখন ভাঙি ছিঙি যাব। ঘৰখনেই সমাজৰ মেৰুদণ্ড। ঈশ্বৰে সেইটো জানে। তেওঁৱেই সেইটো স্থাপন কৰিছে সমাজখনক শক্তি আৰু সুস্থিৰতা প্ৰদান কৰিবলৈ। মানুহৰ শাসন ব্যৱস্থাৰ ক্ষেত্ৰতো এই কথাটো খাটে। শাসন ব্যৱস্থাৰ হাতত কৰ্তৃত্ব থাকিব লাগিব মানুহক সুৰক্ষা দিবলৈ। মানুহৰ জীৱন মূল্যৱান, গতিকে ঈশ্বৰে আইন দিছে। প্ৰিয় শ্ৰোতা, জৰুৰী কথাটো এইয়ে যে আপোনাৰ প্ৰেম কাহিনীৰ প্ৰতি ঈশ্বৰৰ মনোযোগ আছে। সেই কথাৰ প্ৰতি ঈশ্বৰৰ দৃষ্টি আকৰ্ষণ কৰাটো আপোনাৰ বাবে মংগলজনক। আমাৰ প্ৰভুৱে কৰা প্ৰথমটো অলৌকিক কাৰ্য আছিল গালিলৰ কান্না নগৰত এখন বিয়াত। তেওঁ কিমান বিয়ালৈ গৈছিল আমি নাজানো, কিন্তু তালৈ তেওঁ গৈছিল। আদিপুস্তকৰ এই 24 নম্বৰ অধ্যায়ত ইছহাকৰ কইনা কিমান নাটকীয় ধৰণে বিচাৰি লোৱা হৈছিল তাৰ বিৱৰণ আছে। ইয়াতে অতি সুন্দৰ আত্মিক ছবি এখনো আছে। এই অধ্যায়ত ঘাইকৈ 2টা কথা আপুনি লক্ষ্য কৰাটো আমি বিচাৰোঁ। প্ৰথমটো হৈছে ঘটনাৰ সৈতে জড়িত লোকসকলৰ ক্ষেত্ৰত প্ৰভুৰ বিশেষ পৰিচালনা। সেই সময়তো মানুহে ঈশ্বৰৰ পৰা পৰিচালনা আৰু নিৰ্দেশনা বিচাৰিছিল। সেয়া কোনো অসভ্য বৰ্বৰ যুগৰ কথা নাছিল। ইয়াত আমি ঈশ্বৰে বিশেষ ধৰণে পৰিচালনা আগবঢ়োৱা দেখিবলৈ পাওঁ। যদি তেতিয়া ঈশ্বৰে তেনেদৰে পৰিচালনা দিছিল, আজি আপোনাৰ মোৰ জীৱনতো তেনেদৰে তেওঁ কাৰ্য কৰিব পাৰে। এই অধ্যায়ত মন কৰিবলগীয়া দ্বিতীয়টো কথা এইয়ে যে ৰিবেকাই অতি খোলাখুলিভাৱে চিধাচিধিভাৱে দাসজনৰ সৈতে গৈ ইছহাকৰ কন্যা হ'বলৈ আগবাঢ়ি গৈছিল। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ 24 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তেতিয়া অব্ৰাহাম বুঢ়া আৰু অতিশয় বৃদ্ধ আছিল, আৰু জিহুৱাই সকলোতে অব্ৰাহামক আশীৰ্বাদ কৰিছিল। অব্ৰাহাম বৃদ্ধ হৈ পৰিছিল। ঈশ্বৰে তেওঁক সকলো প্ৰকাৰে আশীৰ্বাদ কৰিছিল। অব্ৰাহামে ইছহাকৰ বাবে কইনা বিচাৰিছে, কিন্তু সেই প্ৰতিমা পূজক কনানীয়াবিলাকৰ মাজত নহয়,
হাৰুণ দেশলৈহে কইনা বিচাৰি দাসজনক পঠিয়াইছে। 2 নম্বৰ পদটো পঢ়ি দিম। পাছে অব্ৰাহামে সকলো কাৰ্য চলাওঁতা নিজৰ ঘৰৰ বৃদ্ধ দাসক ক'লে, বিনয় কৰোঁ, তুমি মোৰ কৰঙনৰ তলত হাত দিয়া। সেই সময়ত মানুহে তেনেদৰেই শপত লৈছিল। বাইবেলত ধৰি শপত খাবলৈ তেওঁলোকৰ হাতত বাইবেল নাছিল। বাইবেলত ধৰি শপত খাই কথা কোৱাৰ আচলতে কোনো প্ৰয়োজন নাই। মিছা ক'বলৈ মন কৰিলে মানুহে আনকি বাইবেলত ধৰিও মিছা কথাই ক'ব। সেই সময়ত মানুহে কৰঙনৰ তলত হাত থৈ শপত খাইছিল। এই দাসজন অব্ৰাহামৰ প্ৰধান দাস ইলিয়াজৰ আছিল। ইলিয়াজৰৰ এটি পুত্ৰ আছিল আৰু সেই কথাটো অব্ৰাহামে ঈশ্বৰৰ আগত উল্লেখ কৰিছিল বুলি আমি ইতিমধ্যেই পাই আহিছোঁ। আদিপুস্তক 15 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদ চাওক। এতিয়া আমি 3 নম্বৰ পদটো পঢ়ি দিম। মই এই যি কনানীয় লোকৰ মাজত নিবাস কৰিছোঁ, তুমি মোৰ পুত্ৰৰ নিমিত্তে ইহঁতৰ কোনো ছোৱালী নানি। প্ৰিয় শ্ৰোতা, যদিহে আপোনাৰ ঘৰত কোনো বিবাহযোগ্য ডেকা ডেকেৰী আছে, তেনেহ'লে আপুনি প্ৰাৰ্থনা কৰা উচিত তেওঁলোকে যাতে কোনো কনানীয়া বিয়া নকৰায়। অৰ্থাৎ জগতৰ লোক, খ্ৰীষ্টত বিশ্বাস নকৰা লোক। তেওঁলোক এতিয়াও সেই দেশ কনানতেই আছে। গতিকে আমাৰ ডেকা ডেকেৰীহঁতে সিহঁতৰ মাজৰ কাৰোবাক বিয়া কৰোৱাৰ ভয়টো সদায় থাকে। আৰু যদিহে তেনে কৰে, তেনেহ'লে এজন মানুহে ক'বৰ দৰে তেওঁলোকৰ শহুৰ হিচাপে তেওঁলোকে পাব ছয়তানক। গতিকে সদায় তেওঁৰ পৰা সমস্যা পাব। 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পাঠ কৰি দিম। মোৰ দেশলৈ, মোৰ জ্ঞাতিবিলাকৰ ওচৰলৈ গৈ মোৰ পুত্ৰ ইছহাকলৈ ছোৱালী আনিবলৈ মই তোমাক স্বৰ্গ আৰু পৃথিৱীৰো ঈশ্বৰ জিহুৱাৰ নামেৰে শপত কৰাওঁ। তেতিয়া সেই দাসে তেওঁক ক'লে, কিজানি ছোৱালী মোৰ লগত এই দেশলৈ আহিবলৈ মান্তি নহ'ব? পাছে আপুনি যি দেশৰ পৰা ওলাই আহিল, আপোনাৰ পুত্ৰক আকৌ সেই দেশলৈকে নিব লাগিবনে? অব্ৰাহামে তাক ক'লে, সাৱধান হোৱা, তুমি মোৰ পুত্ৰক সেই দেশলৈ কেতিয়াও ওলোটাই নিনিবা। অৰ্থাৎ দাসজনে অব্ৰাহামক কৈ আছে, যদিহে কোনো কইনা মোৰ লগত ইয়ালৈ আহিবলৈ সন্মত নহয়, তেনেহ'লে মই ইছহাকক লৈ যাম নেকি? অব্ৰাহামে কৈছে, ইছহাকক কেতিয়াও নিনিবা। ঈশ্বৰে আমাক এই ঠাইতে থকাটো বিচাৰিছে। তাক কেতিয়াও সেই দেশলৈ লৈ নাযাবা। প্ৰিয় শ্ৰোতা, আমি এই কথাটো বিশেষভাৱে মন কৰা উচিত। 7 নম্বৰ পদ। যিজনাই মোৰ পৈতৃক ঘৰ আৰু মোৰ জন্মভূমিৰ পৰাও মোক আনিলে আৰু মোক কথা কৈ মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে, স্বৰ্গৰ ঈশ্বৰ সেই জিহুৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব। তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা। অব্ৰাহাম সঁচাকৈয়ে বিশ্বাসৰ পুৰুষ। সেই কথা তেওঁ বাৰে বাৰে প্ৰদৰ্শন কৰি আহিছে। ইয়াত তেওঁ অতি অপূৰ্ব। তেওঁ দাসজনক কৈছে, তোমাক ঈশ্বৰে পৰিচালিত কৰিব বুলি নিশ্চিত হৈ থাকিব পাৰা। ঈশ্বৰে মোৰ আগত এই প্ৰতিজ্ঞা কৰিছে। অব্ৰাহামে অন্ধকাৰত জাপ মৰা নাই। বিশ্বাস মানে অন্ধকাৰত জাপ মৰা কাৰ্য নহয়। ই ঈশ্বৰৰ বাক্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। বহুতো মানুহে কয়, মই ঈশ্বৰত বিশ্বাস কৰিছোঁ, এই কথা সফল হ'বই। এইটো ভাল কথা। ঈশ্বৰত বিশ্বাস কৰাটো নিশ্চয় খুব ভাল কথা। কিন্তু তেওঁৰ পৰা আপুনি লিখিতভাৱে কিবা পাইছেনে? অব্ৰাহামে সদায় ঈশ্বৰৰ পৰা লিখিতভাৱে বিচাৰিছিল আৰু এই ক্ষেত্ৰতো তেওঁ ঈশ্বৰৰ পৰা খাটাংভাৱে নিৰ্দেশনা পাইছিল। ঈশ্বৰে তেওঁৰ লগত চুক্তি কৰিছিল। অব্ৰাহামে আচলতে কৈছে, ঈশ্বৰে মোক প্ৰতিজ্ঞা কৰিছে যে মোৰ বংশ ইছহাকৰ জৰিয়তে তেওঁ গোটেই পৃথিৱীৰ জাতিসমূহক আশীৰ্বাদ কৰিব। তুমি এটা কথা জানিবা, তাত ঈশ্বৰে ইছহাকৰ বাবে এজনী কইনা ৰাখি থৈছে। অৰ্থাৎ ঈশ্বৰে কোৱা কথাতেই অব্ৰাহামে খোপনি লৈছে। আজি আমি মূৰ্খৰ নিচিনা ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। বিশ্বাস মানে কোনো মূৰ্খামি নহয়। ই হৈছে কিবা এটাত স্থিতি লোৱা কাৰ্য। ই অন্ধকাৰত জাপ মৰা কাৰ্য নহয়।
ই কোনো জুৱা খেলাৰ নিচিনাও নহয়, কিবা বাজি মৰা খেল যেনো নহয়। ই এটা সুনিশ্চিত কাৰ্য, বিশ্বাস এটা বাস্তৱ আৰু নিশ্চিত কাৰ্য। অব্ৰাহাম সুনিশ্চিত আছিল। 8 নম্বৰ পদ, যদি ছোৱালী তোমাৰ লগত আহিবলৈ মান্তি নহয়, তেন্তে তুমি এই শপতৰ পৰা মুক্ত হ'বা, কিন্তু মোৰ পুত্ৰক হ'লে তালৈ ওলোটাই নিনিবা। অব্ৰাহামে কৈছে, ইছাকক তালৈ লৈ নাযাবা। কিন্তু যদি কইনাগৰাকী নাহে, তোমাৰ চাকৰি শেষ। তাৰমানে অব্ৰাহামে নিশ্চয় ভাবিছিল, ঈশ্বৰে এই কামটো এনেদৰে নহ'লেও কিবা ধৰণে সম্পন্ন কৰিবই। কিন্তু মোৰ সন্তানে ঈশ্বৰ বিশ্বাসহীন ছোৱালী এজনী বিয়া কৰোৱাটো ঈশ্বৰে নিবিচাৰে। প্ৰিয় শ্ৰোতা, এইয়ে বিশ্বাস। বিশ্বাস হৈছে ঈশ্বৰৰ বাক্যৰ ওপৰত ভৰসা কৰি কৰা কাম। বিশ্বাস সদায় কিবা এটাৰ ওপৰত প্ৰতিষ্ঠিত। ঈশ্বৰে তেওঁৰ বাক্য আমি বিশ্বাস কৰাটো বিচাৰে। আৰু কেৱল মাত্ৰ বিশ্বাস কৰাই নহয়, আমি ঈশ্বৰে কিবা এটা কৰিব বুলি ভাবি লৈ বিশ্বাস কৰিলেই ঈশ্বৰে কৰিব বুলি ভবাটো ভুল। আমি জোৰকৈ ঈশ্বৰক কিবা কৰিবলৈ বাধ্য কৰাব নোৱাৰোঁ। অৱশ্যে আমি আমাৰ সকলো প্ৰয়োজন, অভাৱ আদি ঈশ্বৰক নিশ্চয় জনাব লাগে। কিন্তু আমাৰ প্ৰাৰ্থনাৰ উত্তৰ তেওঁ কেনেদৰে দিব, সেই সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ তেওঁৰহে। অব্ৰাহামে ঈশ্বৰৰ বাক্যতে ভৰসা কৰি বিশ্বাস কৰিছিল। তেওঁ ঈশ্বৰৰ পৰা দাবী কৰা নাই, কিন্তু কৈছে, যদি এনেদৰে নহয়, তেনেহ'লে ঈশ্বৰে নিশ্চয় আন কিবা ধৰণে কামটো সম্পন্ন কৰিব। 9 নম্বৰ পদ, তাতে সেই দাসে নিজ প্ৰভু অব্ৰাহামৰ কৰঙণৰ তলত হাত দি সেই বিষয়ে তেওঁৰ আগত শপত কৰিলে। এতিয়া ইছাকৰ কইনা বিচাৰি যোৱা দাসজনক লক্ষ্য কৰক। 10 নম্বৰ পদ, পাছে সেই দাসে নিজ প্ৰভুৰ উটবোৰৰ মাজৰ 10টা উট ল'লে আৰু নিজ প্ৰভুৰ সকলো উত্তম উত্তম বস্তু হাতত লৈ প্ৰস্থান কৰিলে। এইদৰে সি উঠি অৰাম নহৰইমৰ নাহুৰৰ নগৰলৈ যাত্ৰা কৰিলে। 10টা উট, সেইকেইটাত উঠি নিশ্চয় আৰু মানুহ দাসজনৰ লগত গৈছিল। 11 নম্বৰ পদ, পাছে গধূলি বেলিকা যি সময়ত তিৰোতাবিলাকে পানী তুলিবলৈ ওলাই আহে, সেই সময়তে নগৰৰ বাহিৰত নাদটোৰ ওচৰত সি উটবোৰক বৈঠ পেলাই ৰাখি ক'লে। মহিলা আৰু ছোৱালীবোৰেই সেই সময়ত তেনেদৰে উটক পানী খুৱাইছিল। আজিৰ তুলনাত মহিলাসকলে তেতিয়া বহু বেছি শাৰীৰিক পৰিশ্ৰম কৰিছিল। মহিলাসকলেই পশুবিলাকক পানী খুৱাই যত্ন লৈছিল। মানুহবিলাকে সাধাৰণতে ব্যৱসায়ৰ বাবে বাহিৰলৈ গৈছিল আৰু আন আন কামবিলাক কৰিছিল। মহিলাসকলে পানী তুলিবলৈ ওলাই আহিছিল আবেলি সময়ত। দাসজন তাতে ৰৈ আছিল, কাৰণ সেই ঠাইত বাস কৰা লোকবিলাকতকৈ আগতে নিজৰ উটক পানী খুওৱাটো উচিত নাছিল। দাসজনে সকলো কথা ঈশ্বৰৰ হাততেই এৰি দিছিল। অব্ৰাহামে সকলো কথাৰ বাবে ঈশ্বৰত নিৰ্ভৰ কৰিছিল। এতিয়া দাসজনেও তেনে কৰিছে। 12 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পাঠ কৰিম। হে মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ জিহুৱা, মই বিনয় কৰোঁ, আজি মোৰ কৰ্ম সামফল কৰি মোৰ প্ৰভু অব্ৰাহামলৈ অনুগ্ৰহ প্ৰকাশ কৰক। চাওকচোন, মই এই ভুমুকৰ ওচৰত থিয় হৈ আছোঁ। পাছে সেই নগৰীয়া মানুহৰ জীয়াৰীবিলাকে পানী তুলিবলৈ যেতিয়া ওলাই আহিব, তেতিয়া বিনয় কৰোঁ, তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া। এই কথা মই যি ছোৱালীক ক'ম, সেই ছোৱালীয়ে যদি কয়, খাওক আৰু আপোনাৰ উটবোৰকো খুৱাম, তেন্তে সেই ছোৱালীয়েই আপোনাৰ দাস ইছহাকৰ নিমিত্তে আপোনাৰ নিৰূপিত কন্যা হওক, আৰু ইয়াৰ দ্বাৰাই আপুনি মোৰ প্ৰভুলৈ দয়া কৰিছে তাক মই জানিম। দাসজনৰ প্ৰাৰ্থনাটো এনেধৰণৰ আছিল, নগৰৰ মানুহবিলাকৰ ছোৱালীবোৰ ওলাই আহিব। কাক বাচিব লাগিব মই নাজানো, কিন্তু মই এগৰাকী বাছি ল'বই লাগিব। গতিকে হে প্ৰভু, মই বাছি লোৱাজনী যাতে আপুনি বাছি লোৱাজনীয়েই হয়। অৰ্থাৎ তেওঁ প্ৰাৰ্থনা কৰিছে যাতে ঈশ্বৰে তেওঁৰ সঠিক সিদ্ধান্ত লোৱাত তেওঁ সহায় কৰে। দাসজনে নিশ্চয় সুন্দৰী ছোৱালীয়েই বাচিব, কাৰণ তেওঁ পুৰুষ, আৰু ৰিবেকা নিশ্চয় সুন্দৰী আছিল। ঈশ্বৰেই মহিলাক সুন্দৰ কৰে। সৌন্দৰ্যত একো পাপ নাই।
দাসজনেও সুন্দৰী ছোৱালী এজনীয়েই বাচিব। 15 আৰু 16 নম্বৰ পদ। পাছে সি কথা কৈ নৌ অটাওঁতেই চোৱা, অব্ৰাহামৰ ককায়েক নাহোৰৰ ভাৰ্যা মিল্কাৰ পুতেক বথুৱেলৰ ঔৰসত জন্মা ৰিবেকাই কান্ধত কলহ লৈ বাহিৰলৈ ওলাই আহিল। সেই ছোৱালী দেখিবলৈ পৰম সুন্দৰী, কুমাৰী আৰু কোনো পুৰুষে স্পৰ্শ কৰা নাছিল। তাই ভুমুকলৈ নামি কলহ ভৰাই লৈ উঠি আহিছিল। ৰিবেকা সুন্দৰী আছিল। ঈশ্বৰৰ বাক্যতেই আমি এই কথা পালোঁ। ইয়াত একো ভুল নাই। সৌন্দৰ্যক লৈ আজি শয়তানেহে ধেমালি কৰি থাকে। কিন্তু প্ৰভুৱেও মানুহৰ সৌন্দৰ্যৰ ভাগ পোৱা উচিত নহয়নে? তেওঁৱেইতো সৌন্দৰ্য সৃষ্টি কৰিলে, তেওঁৱেই সৃষ্টিকৰ্তা। গতিকে এগৰাকী অতি সুন্দৰ ধুনীয়া ব্যক্তিক ঈশ্বৰে ব্যৱহাৰ কৰাত নিশ্চয় একো ভুল নাই। ৰিবেকা অতি সুন্দৰী আছিল। আজিকালিৰ সৌন্দৰ্য প্ৰতিযোগিতাত ৰিবেকাই নিশ্চয় বিজয় মুকুট পিন্ধিলেহেঁতেন। 17 পৰা 19 নম্বৰ পদ। এনেতে দাসে লৰি গৈ তাইৰে সৈতে সাক্ষাৎ কৰি ক'লে, বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক অলপমান পানী খাবলৈ দিয়া। তাতে তাই ক'লে, খাওক আপ। এই বুলি তাই বেগতে হাতলৈ কলহ নমাই তাক পানী খাবলৈ দিলে আৰু তাক খুৱাই অঁতাই ক'লে, আপোনাৰ উটবোৰে খাই নটাই মানে মই সিহঁতলৈকো তুলিম। প্ৰয়োজনীয় কথাটো এইয়ে যে ৰিবেকা অতি ভদ্ৰ আৰু অমায়িক ছোৱালীও আছিল। 20 নম্বৰ পদ। এই বুলি তাই বেগতে ঘোলনিত কলহৰ পানী বাকি দি আকৌ পানী তুলিবলৈ নাদলৈ লৰি গৈ সকলো উটবোৰলৈ পানী তুলি দি আছিল। 10টা উট আছিল। সেইকেইটাই পেট পূৰাই পানী খোৱা কিমান দিন হৈ গৈছিল আমি নাজানো। একোটাই নিশ্চয় বহু পানী খাইছিল। 21 নম্বৰ পদ। তেতিয়া সেই পুৰুষে তেওঁৰ যাত্ৰা জিহুৱাই সামফল কৰে নে নকৰে তাক জানিবৰ নিমিত্তে মনে মনে থাকি তাইলৈ একেথৰে চাই আছিল। দাসজনে আচৰিত হৈ চাই চাই ভাবিছিল, এইজনীয়েই নে? ঈশ্বৰে সঁচাকৈ পৰিচালিত কৰিছেনে? ঈশ্বৰে পৰিচালিত কৰা বুলি তেওঁ বিশ্বাস কৰিছিল। 22 পৰা 24 নম্বৰ পদ। উটবোৰে পানী খাই অতালত সেই পুৰুষে আধা চেকল সোণৰ এক নথ আৰু তাইৰ হাতৰ নিমিত্তে 10 চেকল সোণৰ এযোৰ খাৰু লৈ ক'লে, বিনয় কৰোঁ, তুমি কাৰ জীয়েক তাক মোক কোৱা, আৰু আমি ৰাতি থাকিবলৈ তোমাৰ পিতৃঘৰত ঠাই আছেনে? তাতে তাই ক'লে, মিল্কাই নাহোৰলৈ প্ৰসৱ কৰা পুত্ৰ যি বথুৱেল, মই তেওঁৰে জীয়েক। নাহোৰ অব্ৰাহামৰ এজন ককায়েক। 25 আৰু 26 নম্বৰ পদ। তাই তাক আৰু ক'লে, আমাৰ তাত খেৰ আৰু দানা বহুত আছে আৰু ৰাতি থাকিবলৈ ঠাইও আছে। তেতিয়া সেই পুৰুষে মূৰ দুৱাই জিহুৱাৰ আগত প্ৰণিপাত কৰি ক'লে, দাসজনে ইয়াত ঈশ্বৰৰ কাৰ্য দেখা পাইছে। ঈশ্বৰে এনেধৰণে নিৰ্দেশনা আগবঢ়োৱাটো কিমান সুন্দৰ অভিজ্ঞতা। 27 নম্বৰ পদ। মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ জিহুৱা ধন্য। তেওঁ মোৰ প্ৰভুলৈ অনুগ্ৰহ আৰু সত্য আচৰণ কৰিবলৈ এৰা নাই, আৰু জিহুৱাই মোক মোৰ প্ৰভুৰ জ্ঞাতিবিলাকৰ ঘৰৰ বাটেদি আনিলে। এইটো অতি গুৰুত্বপূৰ্ণ মন্তব্য। জিহুৱাই মোক মোৰ প্ৰভুৰ জ্ঞাতিবিলাকৰ ঘৰৰ বাটেদি আনিলে। বাটত থকা সকলক প্ৰভুৱে পৰিচালিত কৰে, অৰ্থাৎ তেওঁৰ পথত থকা সকলক। যিসকলে ঈশ্বৰৰ পৰা নিৰ্দেশনা পাব বিচাৰে সেইসকলক, যিসকলে ঈশ্বৰে যি বিচাৰে সেইদৰে কৰিব বিচাৰে সেইসকলক। ইচ্ছুক হৃদয়ক ঈশ্বৰে যিকোনো সময়তে পৰিচালিত কৰিব পাৰে। 28 আৰু 29 পদ। পাছে সেই ছোৱালীয়ে লৰি গৈ নিজ মাকৰ ঘৰৰবিলাকক এই সকলো কথা ক'লে। ৰিবেকাৰ লাবন নামেৰে এজন ককায়েক আছিল। সেই লাবন ওলাই ভুমুকৰ ওচৰত থকা সেই পুৰুষৰ ওচৰলৈ লৰি গ'ল। এতিয়া লাবনলৈ অলপ চকু ৰাখিবচোন। তেওঁ জাগতিক সা সম্পত্তি আদিৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল। কি ঘটিছে চাওক। 30 নম্বৰ পদ। অৰ্থাৎ সেই নথ আৰু ভনীয়েকৰ হাতত খাৰু দেখি আৰু সেই পুৰুষজনে মোক এনে তেনে কথা ক'লে বুলিও নিজ ভনী ৰিবেকাৰ মুখে শুনি সেই পুৰুষৰ ওচৰলৈ গ'ল। দাসজনে নাদৰ কাষতে ৰৈ আছিল আৰু কোনোবাই মাতি নিবলৈ আহেনে চাইছিল। কিন্তু বুঢ়া লাবনে সেই খাৰু দেখি বুজিলে আলহীজন ধনী। লাবন বন্দোবস্ত কৰাত বৰ পাকৈত। সেই কথা আমি পাছত জাকুবৰ ক্ষেত্ৰত দেখিম। লাবনে আদৰিবলৈ গ'ল। 31 নম্বৰ পদ। আৰু উটবোৰে সৈতে ভুমুকৰ কাষত তাক থিয় হৈ থকা দেখি তেওঁ ক'লে,
হে জিহুৱাৰ আশীৰ্বাদ প্ৰাপ্ত লোক, ভিতৰলৈ আহা। বাহিৰত কেলেই থিয় হৈ আছা? কিয়নো মই ঘৰ আৰু উটবোৰলৈ ঠাইও যুগুত কৰিছোঁ। লাবনেও এই কথা জানিছিল যে এজন সৃষ্টিকৰ্তা জীৱন্ত ঈশ্বৰ আছে। 32 নম্বৰ পদ। তেতিয়া সেই পুৰুষ গৈ ঘৰত সোমালত তেওঁ উটবোৰৰ গাদী খহালে, উটবোৰৰ খেৰ আৰু দানা দিলে আৰু তাক আৰু তাৰ লগৰ মানুহবিলাককো ভৰি ধুবলৈ পানী দিলে। দাসজনৰ সৈতে আৰু কিছুমান মানুহ আহিছিল। সকলোৰে ভৰি ধুওৱা হ'ল। দাসজনক ৰাজকীয় ধৰণে আদৰ সন্মান জনোৱা হ'ল আৰু সেই সকলো লাবনেই তদাৰক কৰিলে। ইয়াতে আমি খ্ৰীষ্ট আৰু মণ্ডলীৰ সুন্দৰ ছবি এখন দেখা পাওঁ। মণ্ডলীক খ্ৰীষ্টৰ কন্যা বুলি উপমা দিয়া হয়। আজি খ্ৰীষ্টীয় মণ্ডলীক এইদৰে জয় কৰি থকা হৈছে। পিতৃ ঈশ্বৰ আৰু পুত্ৰ ঈশ্বৰে জগতলৈ প্ৰেৰণ কৰা পবিত্ৰ আত্মাৰ জৰিয়তে। অব্ৰাহামৰ দাসজনৰ নিচিনাকৈ ঈশ্বৰৰ আত্মাই আন এজনা অৰ্থাৎ খ্ৰীষ্টৰ বিষয়ে ক'বলৈ আমাক জনাবলৈ আহিছে। অব্ৰাহামৰ দাসজনে ইছহাকৰ কইনা বিচৰাৰ দৰে পবিত্ৰ আত্মায়ো আজি খ্ৰীষ্টৰ বাবে কইনা বিচাৰি ফুৰিছে। প্ৰিয় শ্ৰোতা, সেই পবিত্ৰ আত্মাৰ মাত আপুনি শুনিছেনে? সেই পবিত্ৰ আত্মাৰ আহ্বান আজি আপুনি অনুভৱ কৰিছেনে? যদিহে কৰিছে, খ্ৰীষ্টলৈ আপোনাৰ হৃদয়ে সঁহাৰি দিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। অব্ৰাহামৰ দাসগৰাকীয়ে ইছহাকৰ বাবে কইনা বিচাৰিবলৈ যাওঁতে কোনো বিশেষ ব্যক্তিৰ ওচৰলৈ যোৱা নাছিল, কিন্তু ঈশ্বৰৰ পৰাহে সহায় আৰু নিৰ্দেশনা তেওঁ বিচাৰিছিল। ঈশ্বৰে সেই দাসজনক পৰিচালিত কৰি লৈ গৈছিল ৰিবেকাৰ ওচৰলৈ। ৰিবেকা দেখিবলৈ যে অতি সুন্দৰী আছিল তাত কোনো সন্দেহ নাই, কিন্তু ৰিবেকাৰ সৌন্দৰ্যৰ বাবে তেওঁক পচন্দ কৰা হোৱা নাছিল। তেওঁৰ যি অমায়িক ভদ্ৰ ব্যৱহাৰ, আনৰ প্ৰতি সহায়ৰ মনোভাৱ, মানুহৰ লগতে জীৱ জন্তুৰ প্ৰতি মৰমৰ ভাৱ, এই সকলো গুণ একেলগে প্ৰকাশ পাই উঠিছিল। দাসজনেও ইছহাকৰ বাবে তেনেকুৱা এগৰাকী কইনাই আশা কৰি আছিল আৰু তেনেকুৱা এগৰাকী কইনা দেখুৱাই দিবৰ বাবেই ঈশ্বৰক তেওঁ প্ৰাৰ্থনা কৰিছিল আৰু ৰিবেকাৰ মাজতে সেই সকলো বিচাৰি পোৱা হৈছিল। দাসজনক ৰিবেকাৰ ঘৰত আঠে বেঠে ৰখা হ'ল। দাসজন যে এজন অতি চহকী লোকৰ প্ৰতিনিধি আছিল, সেই কথাটোৰ বাবে দাসজনে বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে আৰু ৰিবেকাক তেওঁৰ লগত অব্ৰাহামৰ তালৈ যাবলৈ সন্মতি হ'ল। এই বিষয়ে আমি পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ দিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভু, এই সময়তে আমি তোমাৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যি আমি বুজি পাইছোঁ, আমাৰ জীৱনত হয়তো অনেক ধৰণৰ বিভিন্ন পৰিস্থিতি প্ৰভু আমি সন্মুখীন হওঁ বা প্ৰভু নানান ধৰণৰ আমি চিন্তাত থাকোঁ, কিন্তু প্ৰভু আমি সকলো সময়তে যাতে যোচেফৰ জীৱনত আহাও যিবিলাক পৰিস্থিতি প্ৰভু আছিল, যেনেকৈ তেওঁক তুমি সকলো পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিলা, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰভু অহা পৰিস্থিতিবোৰৰ যাতে আমি সন্মুখীন হ'লেও কিন্তু আমি তোমাৰ বাক্যক সদায় মনত ৰাখি আৰু সেই সকলো দূৰ কৰিব পৰা ক্ষমতা যে তোমাৰ হাতত আছে, তাক যাতে সদায় বিশ্বাস ৰাখি আমাৰ জীৱনটো আগবঢ়াব পাৰিম, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 3 দিন। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে ইছহাকৰ বাবে ছোৱালী বিচাৰি যোৱা অব্ৰাহামৰ দাসজনৰ নাম কি? অপশ্যন এ ইলিয়াজৰ, অপশ্যন বি লাবন, অপশ্যন চি বথুৱেল, অপশ্যন ডি নাহৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242
এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।